যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত চুতীয়া জাতিৰ যুৱ সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত যোৰহাট জিলাৰ আতিথ্যত চুতীয়া জাতি যুৱ সন্মিলনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, সাধনীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পাছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। আনহাতে এই উপলক্ষে অনুষ্ঠিত কৰা হয় এখনি মুকলি সভা। সভাত জনজাতিকৰণ, স্বায়ত্তশাসন, যোৰহাট মাজুলী সংযোগী দলং, বীৰাংগনা আই সাধনীৰ নামে নামাকৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হয়। আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মই সমূহ অসমবাসী ৰাইজক এই স্থানৰ পৰাই শুভেচ্ছা জনাইছোঁ। আজি চুতীয়া জাতি যুৱ সন্মিলন অসমৰ ইতিমধ্যে সক্ৰিয় হৈ থকা অসমৰ 9খন জিলাৰ প্ৰায়সকল প্ৰতিনিধি আহিছে আৰু যোৰহাট জিলাৰ আতিথ্যত ইতিমধ্যে আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসভাগী অনুষ্ঠিত কৰা হৈছে। আৰু মই আজি এই স্থানৰ পৰাই আশা কৰিম চুতীয়া জাতি অসমৰ এটা প্ৰাচীন ইতিহাস প্ৰসিদ্ধ জাতি। এই ইতিহাস প্ৰসিদ্ধ জাতিৰ আমাৰ স্বকীয় বৈশিষ্ট্য আছে, স্বকীয় গৰিমা আছে। চুতীয়া জাতি প্ৰধান দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু বিভিন্ন বাৰদফীয়া দাবীৰ ক্ষেত্ৰত আজি বহুদিন ধৰি চুতীয়া জাতি যুৱ সন্মিলন অসমে সংগ্ৰাম অব্যাহত ৰাখিছে, কিন্তু এতিয়াও চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। গতিকে মই আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত মই আশা কৰিম যে চুতীয়া জাতিৰ যি ন্যায্য দাবী, এই ন্যায্য দাবী 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই পূৰণ কৰক। আৰু মই চৰকাৰলৈ এইটো আহ্বান জনাম, যোৰহাট মাজুলী যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এই দলংখন বীৰাংগনা আই সাধনীৰ নামেৰে নামাকৰণ কৰাৰ বাবে আমি বিভিন্ন সময়ত দাবী জনাইছোঁ। তাৰ কাৰণে আমি আমৰণ অনশন কাৰ্যসূচী যোৰহাটত কৰিছিলোঁ। গতিকে মই আজি এই স্থানৰ পৰা পুনৰবাৰ চৰকাৰক দাবী জনাইছোঁ যে চুতীয়া জাতিৰ যি মুখ্য দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যিখন যোৰহাট মাজুলী সংযোগী দলং, এই দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী চুতীয়াসকলৰ আৱেগ আৰু শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰাংগনা আই সাধনীৰ নামেৰে নামাকৰণ কৰাৰ বাবে মই দাবী জনাইছোঁ। হয়, চুতীয়া জাতি যুৱ সন্মিলনৰ অসমৰ আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আজি যোৰহাটৰ মাজমজিয়াত আমি মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ অসম যোৰহাটৰ কাৰ্যালয়ত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমি আই সাধনীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পিছতে আজি বাৰেৰহণীয়া এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আমি যোৰহাট টাউনৰ মাজমজিয়াত প্ৰদৰ্শন কৰিলোঁ। ইয়াতে অসমৰ বিভিন্ন আমাৰ সংস্কৃতিৰ দলসকলে অংশগ্ৰহণ কৰিছে আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত এটি আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দল শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতে আমি আজি মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত আমি আমাৰ আজিৰ সভাৰ মুকলি সভা এখন আৰম্ভ কৰিছোঁ। এই মুকলি সভাতে অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ লগতে আমাৰ বহুকেইজন চুতীয়া জনগোষ্ঠীৰ বিশিষ্ট লেখক আৰু বিশিষ্ট সাহিত্যিকসকলক আমি আহি তেওঁলোকক আজিৰ সভাত আসনত অধিষ্ঠিত কৰাই তেওঁলোকৰ পৰা আমাৰ জাতিৰ যিবিলাক আমাৰ প্ৰাপ্য অধিকাৰৰ কথা আমি তেওঁলোকৰ পৰা আশীষ লৈ আমি এই জাতিৰ প্ৰাপ্য অধিকাৰৰ এই সংগ্ৰামখনত আগবাঢ়ি যাম। আৰু আজি আমি এই ভৱনতে সকলো জ্ঞাতি ৰাইজৰ সাক্ষাতত আজি সংকল্পবদ্ধ হৈছোঁ যে অনাগত দিনত আমি জাতিৰ সংগ্ৰামখন কেনেদৰে আগবঢ়াই লৈ যাম তাৰ এটা বিক্ষিপ্ত আলোচনা হৈছে। আৰু এই আজি আলোচনাতে আমি আজি আমাৰ এখন মুখপত্ৰ কৰখন নামেৰে এখন মুখপত্ৰ আমি উন্মোচন কৰিছোঁ। এই মুখপত্ৰখনতে আমাৰ বিভিন্ন দাবী আৰু বিভিন্ন কৰ্মসূচী আমি প্ৰকাশ কৰিছোঁ। চুতীয়া জ্ঞাতি ৰাইজক আমি একত্ৰিত কৰি এই জাতিৰ সংগ্ৰামখন কেনেদৰে ত্বৰান্বিত কৰিব তাৰ এটি প্ৰয়াস আমি কৰিছোঁ। আৰু অনাগত দিনত আহিবলগীয়া দিনত এই চৰকাৰে যি কৰি থকা প্ৰতাৰণাৰ প্ৰতিফল যাতে আমি চৰকাৰক দিব পাৰোঁ তাৰ কাৰণে আমি জ্ঞাতি ৰাইজক একত্ৰিত কৰিবৰ কাৰণে আমি আটকধুনীয়া মুখপত্ৰ উন্মোচন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ আজি সন্ধিয়ালৈ আমাৰ এটি সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ আৰু আশা কৰিছোঁ এই
দিনটো কাৰ্যসূচীৰ লগতে গধূলি সাংস্কৃতিক সন্ধিয়াটো সুকলমে পাৰ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।